নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভ্যাকেন্সিখিনি মই দেখুৱাই যাম চাই যাব আজিৰ প্ৰথমটো ভ্যাকেন্সি গডৰেজ এগ্ৰোভেটৰ পৰা আহিছে পোষ্ট আহিছে ট্ৰেইনি একাউন্টস কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব আৰু লোকেশন হ'ব গুৱাহাটী এইটো পোষ্টত এক্সপেৰিয়েন্স আৰু ফ্ৰেছাৰ both can apply বুলি দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব পাব্লিক ফুটবল একাডেমি হোষ্টেলৰ পৰা আহিছে পোষ্ট আহিছে কুক আৰু ক্লিনাৰৰ পোষ্ট আৰু ইয়াতে আপোনালোকৰ ওয়াৰ্কিং আৱাৰ্স 24 আৱাৰ্স ওয়াৰ্ক কৰিব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব আৰু ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট 25 নৱেম্বৰ দিয়া আছে কোনোবা যদি ইন্টাৰেষ্টেড হয় মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব আৰু ইয়াৰে লোকেশন হ'ব খানামুখ জালুকবাৰী গুৱাহাটী পিছৰ পোষ্টটো দিছপুৰ পলিক্লিনিক হস্পিটেলৰ পৰা আহিছে পোষ্ট আহিছে সিকিউৰিটি গাৰ্ড আৰু ৱাৰ্ড বয় কোৱালিফিকেশন মেট্ৰিক পাছ বা হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব সিকিউৰিটি গাৰ্ডৰ কাৰণে মেট্ৰিক পাছ কৰা হ'লে হ'ব আৰু ৱাৰ্ড বয়ৰ কাৰণে হয়তো হাই সেকেন্ডাৰী পাছ কৰা হ'ব মানে হ'ব লাগিব এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ বিচাৰিছে আৰু স্যালাৰি নেগোশিয়েবল ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰিব কাৰণে লোকেশন হেঙেৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী পিছৰ পোষ্টটো টাটা ডিলাৰৰ পৰা আহিছে ওয়াৰ্কশপ মেনেজাৰৰ পোষ্ট হয় টু লুক আফটাৰ দা সাৰ্ভিস সেকশন লোকেশন হ'ব সৰুসজাই নিয়াৰ স্পৰ্টছ কমপ্লেক্স নেশনাল হাইৱে 37 গুৱাহাটী মেইল আৰু মোবাইল নম্বৰ দিয়া আছে লাষ্ট ডেট ইয়াৰ 25 নৱেম্বৰ পিছৰ পোষ্টটো কাৰ ডিলাৰৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ একাউন্টেন্ট আৰু একাউন্টস এক্সিকিউটিভ ইয়াৰে কোৱালিফিকেশন বিকম নহলে এমকম লাগিব আৰু লোকেশন মালিগাঁও গুৱাহাটী ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰিব কাৰণে লাষ্ট ডেট ইয়াৰ 25 নৱেম্বৰ পিছৰ পোষ্টটো বিএনএস প্ৰাইভেট লিমিটেড এটো এডভাৰটাইজিং এজেন্সি হয় পোষ্ট আহিছে মাৰ্কেটিংৰ লোকেশন গুৱাহাটী স্যালাৰি উইল বি অ্যাকৰ্ডিং টু এক্সপেৰিয়েন্স এণ্ড এক্সপাৰ্টাইজ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইয়াত আৰু ইয়াতে মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 25 নৱেম্বৰ পিছৰ পোষ্টটো কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে প্ৰজেক্ট মেনেজাৰৰ পোষ্ট হয় মিনিমাম 7 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াতে লোকেশন গুৱাহাটী হ'ব আৰু শুড নলেজ অফ বিল্ডিং এস্টিমেশন অফ বিল্ডিং এণ্ড সিভিল ওয়াৰ্কস কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব বা বিই কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত ইয়াতে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো সাৰ্জিক্যাল ডিস্ট্ৰিবিউটৰৰ এটাৰ পৰা আহিছে পোষ্ট একাউন্টেন্ট কাম অফিস মেনেজাৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব প্ৰপাৰ নলেজ হ'ব লাগিব টেলি জিএসটি টিডিএস আৰু হেভিং টু হুইলাৰ ইজ মাষ্ট নিজৰ বাইক নহলে স্কুটি লাগিব টাইমিং হ'ব অফিস টাইমিং ৰাতিপুৱা 10টা বজাৰ পৰা 6:30 বজালৈ কোনোবা ইন্টাৰেষ্টেড হলে নিজৰ বায়োডাটাখন ইয়াতে ফৰৱাৰ্ড কৰি দিব এইটো হোৱাটছআপ নম্বৰ হয় পিছৰ পোষ্টটো মডুলাস এডুকেশ্যন চেণ্টাৰৰ পৰা আহিছে টেলি কাউন্সিলাৰ আৰু বায়োলজি ফেকাল্টিৰ পোষ্ট হয় 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব দুটা পোষ্টৰ কাৰণে আৰু ইয়াতে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 25 নৱেম্বৰ পিছৰ পোষ্টটো কেজি পৰা আহিছে প্ৰি স্কুল পোষ্ট আহিছে আইএলএডি এই পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম ক্লাছ 8 পাছ কৰা হলে এপ্লাই কৰিব পাৰে যিসকল ফিমেল আছে তেওঁলোকে বা যিসকলৰ ক্লাছ 6 পাছ কৰা আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু লোকেশন হ'ব জু ৰোড গুৱাহাটী ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰ দিয়া আছে দুটা কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো ভাইফাই টাইলছ আৰু স্যানিটাৰী ওয়্যাৰৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড সেলছ এক্সিকিউটিভ মেইলৰ কাৰণে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এড্ৰেছ হ'ব ভাঙাঘৰ গুৱাহাটী মানে এইটো অফিস এড্ৰেছ হয় ইন্টাৰেষ্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 25 নৱেম্বৰ পিছৰ পোষ্টটো মা মনসা প্ৰিন্টাৰ্ছৰ পৰা আহিছে পোষ্ট আহিছে সাৰ্ভেন্টছ দুটা পোষ্ট আছে সাৰ্ভেন্ট শুড বি কুকিং বেকগ্ৰাউণ্ড কুকিং জানিব লাগিব আৰু একাউন্টেন্টৰ এটা পোষ্ট আছে একাউন্টেন্ট শুড বি পাষ্ট ওয়ার্ক এক্সপেৰিয়েন্স প্ৰিফাৰেবলি ইন এ সিএফ বেকগ্ৰাউণ্ড সিএফ ত কাম কৰা যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 25 নৱেম্বৰ এখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট গুটেখিনি ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিঅ'